সেউজীয়া থাল ঠেঙুলিৰে ভৰণ কৰি The present here. I wrote this book from what I have seen. এক দুঃসময়ৰ মাজত এনেদৰে কিতাপ আলোচনাটো এটা নমস্কাৰ, মোৰ নাম অংকিতা প্ৰিয়দৰ্শিনী আৰু মোৰ কিতাপখনৰ নাম হু ডিচাইডছ হয়। আৰু এইখন কিতাপখন লিখাৰ এইটোৱে মানে সেই যে আমাৰ তিৰতাবিলাক কিয় এডজাষ্টমেণ্ট কৰিব লাগে, কিয় ল'ৰাই এডজাষ্ট কৰিব নোৱাৰে। এইটো কোৱা নাই যে মানে ল'ৰাৰ প্ৰেছাৰ নাই یا সিহঁতৰ ৰেচপনচিবিলিটি, সিহঁতৰ বহুত ৰেচপনচিবিলিটি আছে, আমি জানো। আমি ল'ৰাক এনিমি বুলি কোৱা নাই, ছোৱালীক ভিক্টিম বুলি কোৱা নাই, কিন্তু ছোৱালী কিয় মানে ছেইম হ'ব নোৱাৰে, কিয় ইকুৱেল হ'ব নোৱাৰে, সেইটোৰ ওপৰতে কিতাপখন হয়। ধন্যবাদ। আজি 3খন কিতাপ মোৰ উন্মোচন হৈছে আৰু মোৰ ছোৱালীৰ এখন কিতাপ উন্মোচন হৈছে। মোৰ কাব্যপুথিখনৰ নাম এখন একাদশ সংখ্যক আৰু দ্বাদশ সংখ্যক, ভালে আছোনে নাই নুসুধিবা, আৰু এখনৰ নাম দুখবোৰ উভালি হাঁহিবোৰ ৰুইছিল, আৰু এখন সাধু আৰু কাহিনী, এইখনৰ নাম খৰাহী সাধু আৰু কাহিনী নামাকৰণেৰে এইখন আজি প্ৰকাশ পাইছে। আৰু ছোৱালী আছে মোৰ ওচৰত, তেওঁ লিখিছে এখন কিতাপ হু ডিচাইডছ বুলি, ইংৰাজীতে লিখিছে, সৰু কিতাপ এখন। আগতেও 2খন কিতাপ প্ৰকাশ পাইছে, আৰু মোৰ মুঠ 16খন কিতাপ হ'ল। কবিতা, কাহিনী কিতাপ, শিশু সাহিত্য আৰু উপন্যাসো আছে তাৰ মাজত। ইয়াৰ এনেকৈ বহুদিনৰ পৰা আমি প্ৰয়াস কৰি আছোঁ, কলেজীয়া দিনৰ পৰাই কৰি আহিছোঁ, যদিও এতিয়া পাঠকেহে জানিব আমাৰ কবিতাবোৰ ঠিক হৈছে নে নাই বা গ্ৰন্থবিলাক সুস্বাদু হৈছে নে নাই, পাঠকবোৰেহে ক'ব পাৰিব। আমাৰ লেখাটো অব্যাহত ৰাখিছোঁ। আজি বিশিষ্ট সাহিত্যিক, বিশিষ্ট কবি, যশস্বী কবি, আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবি শ্ৰীযুত নীলিম কুমাৰ দেৱ উপস্থিত আছে। লগতে যশস্বী কণ্ঠশিল্পী তথা সুচিকিৎসক ডক্টৰ ৰঞ্জনজ্যোতি চৌধুৰী, লগতে নৱপ্ৰজন্মৰ এগৰাকী সুগায়িকা, যশস্বী কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ মহোদয়া উপস্থিত আছিল। আৰু তেখেতসকলে সুন্দৰ তেখেতসকলৰ বক্তব্য, সুৰীয়া গান আৰু নীলিমদাৰ কবিতাৰ পংক্তিৰে আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱা বুলি ক'ব পাৰিছোঁ। কথাটো এনেকুৱা ধৰণৰ যে কবিতা আচলতে ভাষা শিল্প নহয়, কবিতা জীৱন শিল্প। আৰু সেইকাৰণেই নেৰুদাই কৈছিল যে কবিতাই মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগিব। মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে সি শব্দ সৃষ্টি কৰিব পাৰিব, কবিতা হ'ব নোৱাৰে। গতিকে কবিতাই সমাজ উন্নয়ন বা সমাজ সংস্কাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আজিৰ যি মানৱ জীৱনৰ কৃত্ৰিমতা, মানৱীয় সম্পৰ্কৰ ভংগুৰতা আৰু চৌদিশে যি নৈৰাশ্যবাদ, তাৰ মাজত নিশ্চিতভাৱে কবিতাই এক আশাৰ সঞ্জীৱনী প্ৰদান কৰিব পাৰে। আৰু সেই সূত্ৰে এনেধৰণৰ কাব্যগ্ৰন্থ উন্মোচন হোৱাটো বা কবিতা লিখাটো বা কবিতাৰ জগতৰ প্ৰতি ৰাইজ আকৰ্ষিত হোৱাটো, জনসাধাৰণ আকৰ্ষিত হোৱাটো এটা শুভ লক্ষণ। আৰু সেই অনুভৱেৰে আমি বিচাৰোঁ যে নিশ্চিতভাৱে এনেধৰণৰ অনুষ্ঠানবোৰে এক বৌদ্ধিক তৃপ্তি প্ৰদান কৰিব, বৌদ্ধিক তৃপ্তিয়ে সৌন্দৰ্যবোধ আনিব, আৰু সৌন্দৰ্যবোধেই হ'ল আমাৰ জীৱনৰ আৰাধনা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।